মই নিজে পৰিশ্ৰম কৰি আগতে আছিলে আমাৰ আগতে কৈ গ'ল নিতাই মণ্ডল তেখেতে ৰবীন বিশ্বাস বুলি এজন দৰ্জী কাম কৰা মানুহৰ তাত দিছিলে সেইখিনি মাটি আমাৰ ভিনদেউ এতিয়া বীণা ৰাজবংশী মোৰ ভাগিন বোৱাৰী বাইদেউহঁতক সেইখিনি মাটি বহু পৰিশ্ৰমী দি আমি মাটিখিনি কিনি দিয়া হৈছিল আজি বহু বছৰ আগত আজি তাৰপিছত আমাৰ ভিনদেউ গাড়ী এক্সিডেণ্টত মৰি গ'ল গাড়ী এক্সিডেণ্ট মৰা কিজানি আজি প্ৰায় 32 বছৰ হ'ল এটা মোৰ ডিটেইলছলি তাৰমানে এইটো মনত নাই তথাপি এক্সিডেণ্টৰ হেৰিটো কাগজ পত্ৰ বিচাৰি পোৱা যাব তাতে মোৰ ভাগিন সেই ভিটাত জন্ম হ'ল ভাগিনে বিয়া পাতিলে ভাগিনৰ ল'ৰাই বিয়া পাতিলে 3-4 পুৰুষ সেই ভাগিন মৰি গ'ল আজি যে এই মাটিখিনিত এনেকৈ এটা আক্ৰমণ চলিব এই কথা ভবা নাছিলোঁ আমি আৰু এইখিনি এই স্কুলখনৰ যেতিয়া প্ৰতিষ্ঠা কৰিব লগা হয় তেতিয়া বাকী মাষ্টৰৰ কথাটো মই নাজানো হীৰেণক খুব ভালকৈ জানো হীৰেণে বহু কষ্ট কৰি ইয়াত বাৰ মিটিং আহ্বান কৰিছিল শেষত যাই শেষৰ মিটিঙৰ দিনা আমি খুব জোৰ কৰি ইয়াতে স্কুলখন লাগে বুলি পেলাই আমি মানে কৈছিলোঁ গতিকে স্কুলটো বহুত পিছত এতিয়া মোৰ মনেদি স্কুলখন হ'ল কালি কিন্তু আমি মাটি কিনিছোঁ মই এই সত্যযুগতে তেনেকুৱা কথা মই বিয়াই হোৱা নাই তেতিয়াই মই বাইদেউ ভিনদেউক মাটিটো কিনি দিয়া হৈছিল বীণা ৰাজবংশী মোক কৈছোঁ যে আমাৰ ভাগিন বোৱাৰী মই বিয়া পাতিছোঁ 87 চনত মোৰ বিয়াৰ আগত মই মাটি কিনিছোঁ তেতিয়াহ'লে কিমান বছৰ হ'ব পাৰে মই ডিটেইলছলি তাৰমানে আমি লিখা লিখি কৰা মানুহ নহয় কাৰণে নহ'লেতো ভালকৈ কৈ দিব পাৰিলোঁ ইমান দিনৰ পৰা তাতে আজিও তাত বসবাস কৰি আছে স্কুলখনৰ বিষয় লৈ ইয়াতে 5 বিঘা মাটি লাগে কিন্তু 5 বিঘাটো নাই আমাৰ স্কুল সভাপতি বিনন্দত আছে মোক কৈছিল যে ভয় কৰিব নাই তেতিয়া মই কৈছিলোঁ কিন্তু মই সেইদিনাই কৈছিলোঁ যে 5 বিঘা মাটি দিয়াৰ লগে লগে আমাৰ বাইদেউহঁতৰ মাটিখিনি দেখোঁ তাত বান্ধ খাই যাব সেইটো চিন্তা কৰিব নালাগে আমাৰ LP স্কুলৰ মাটি বহুত আছে তাৰে 2 বিঘা দুখাই ইয়াতে 5 বিঘা কৰিম এই বুলি কৈ মানে আমি ভাবিছোঁ আমি সৰল সহজ মানুহ ঠিকে আছে স্কুলখনো হওক কিন্তু এতিয়া যাই সেয়াই মই পৰিশ্ৰম কৰি কিনা মাটিখিনিৰ ওপৰত আজি এতিয়া হাম্পাৰ পৰিছে বাৰে বাৰে তেওঁলোকে এতিয়া জংঘল জুৰিব যায় হয়তো বোধহয় বাউণ্ডাৰীৰ প্ৰচেছ কিবা লৈছে নেকি এতিয়া আমি সেইটোতো কৰিব নোৱাৰি এতিয়া বীণা ৰাজবংশী লাষ্টত ভাগিন বোৱাৰী তেওঁ বিধৱা বাইদেউ মৰি গ'ল ভিনদেউ মৰি গ'ল ভাগিনো মৰি গ'ল এতিয়া সেই ভাগিন বোৱাৰীজনীক এতিয়া তাৰ পৰা খেদাৰ ব্যৱস্থা যদি লয় আমাৰ কেনেকুৱা লাগিছে বাৰু আজি আৰু মই কিয় এৰি দিম মই আজি ইমান দিনতো মই কষ্ট কৰি পেলাই কিনা মাটি গতিকে আজি বহু বছৰ 87ত মোৰ বিয়া তাৰে আগত মাটি কিনা তেতিয়াহ'লে মোটামুটি 65 বছৰ 70 বছৰ হৈ গ'ল স্কুল জন্ম দিয়া হ'ল 30 বছৰ তেতিয়াৰ পৰাই বসবাস কৰি আছে মানুহ ঘৰে আজি যে মাষ্টৰবিলাকে আৰু বাকী মাষ্টৰক মই নাজানো একদম প্ৰতিষ্ঠাপক মাষ্টৰ কিন্তু হীৰেণ নাথৰ লগত আমি একেলগে মিটিং কল কৰি পেলাই এই স্কুলখন প্ৰতিষ্ঠা কৰা হৈছিল আৰু স্কুল প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি ইয়াৰ পৰা এটা আমাৰ ৰাইজৰ গোসাঁই ঘৰ আছিল আমাৰ ৰাইজৰ গোসাঁই ঘৰটো ইয়াৰ পৰা স্থানান্তৰ কৰা হ'ল আমি ইপিনে গাঁৱৰ মাজত লৈ গৈছোঁ যে স্কুলখনে হওক গতিকে এতিয়া মইতো জানা হিচাপে এনেকুৱা কিন্তু এতিয়া যে আহি এনেকৈ এটা মহা বিপদত পৰিব সেই বিধৱা ভাগিন বোৱাৰীজনী গতিকে কেইজনমান মানুহৰ মুনাফাৰ কাৰণে কেইঘৰমান মানুহ বা এঘৰ মানুহক যে একদম সৰু এতিয়া নাতি চানাকেইটা আছে সেই বিধৱাজনী বাৰু এতিয়া ক'ত যাব তই সৰু পোৱালীকেইটা লৈ পেলাই এতিয়া সিহঁতৰ উচ্ছেদ কৰিব বিচাৰিছে এইটো স্কুলৰ কেনেকুৱা ধৰ্ম হ'ল আগতে কিন্তু বিনন্দ দাসে মোক বাৰ কৈছিল ভয় কৰিব নালাগে LP স্কুলত 2 বিঘা মাটি দুখাই দিম সেইটো কৈছিল যে আমি ME স্কুলৰ নামত LP স্কুলত বহুত মাটি আছে তাৰ পৰা 2 বিঘা দিম আৰু তহঁতে ভয় কৰিব নালাগে মই কিন্তু সেইদিনাই কৈছিলোঁ যে ইয়াতে যদি 5 বিঘা লাগে আমাৰ বাইদেউহঁতৰ মাটিখিনি গুচি যাব মই বহু কষ্ট কৰি কিনি দিছিলোঁ সিহঁতক ভূমিহীন মানুহ সেই বজাৰখনত পানী কৰাই পইচা জমা কৰিছিল ইমান দুখ কৰি মাটিখিনি কিনিছিল পিছে এতিয়া যদি সেই মাটি স্কুল ইমান এইটো শিক্ষাৰ মূল্য বাৰু কি থাকিল ঘৰ হ'ল 2টা আৰু সেই পুৰণা ভতৰা গছ এতিয়াও বুঢ়া হৈ গ'ল বুঢ়া হৈ গৈছে গাছ
কিমান আছিল? স্কুলৰ বয়স যিমান তাতকৈ পুৰণা এই ভোটাৰ কাগজত বহুত বয়স হয়